মানুহৰ বিনাশ কিয় হয়? আপোনাৰ জীৱনটো কোনে ধ্বংস কৰিলে? আপোনাৰ শত্ৰুনো আচলতে কোন বাৰু? যদি আপুনি আপোনাৰ শত্ৰু বুলি পৰিয়ালৰ কাৰোবাক, আপোনাৰ সমাজখনৰ কাৰোবাক, নাইবা আপোনাৰ দেশৰ কাৰোবাক জগৰীয়া কৰি আছে, তেনেহ'লে ভুল ভাবি আছে। বেছিভাগ ক্ষেত্ৰতে আমাক সৰ্বনাশ কৰা শত্ৰুজন আমাৰ মাজতেই, অৰ্থাৎ আমাৰ মনৰ মাজতেই লুকাই থাকে। সেই শত্ৰুজন কোন আপোনাৰ বাৰু জানিবলৈ মন যোৱা নাইনে? আহকচোন, সেইজন কোন আপুনি জানিবৰ বাবে আমাৰ ভিডিঅ'টো শেষলৈকে চাব। ভগৱানে গীতাৰ 2য় অধ্যায়ৰ 63 নম্বৰ শ্লোকত কৈছে, ক্ৰোধাৎ ভৱতি সন্মোহঃ সন্মোহাৎ স্মৃতি বিভ্ৰমঃ স্মৃতি ভ্ৰংশাৎ বুদ্ধিনাশো বুদ্ধিনাশাৎ প্ৰণশ্যতি। সৰলাৰ্থ, ক্ৰোধৰ পৰাই সুস্থ বিচাৰ বিবেচনা শক্তি বিকল হৈ যায়। ইয়াক সন্মোহ বোলে। সন্মোহ উপজাৰ ফলত মানুহে পূৰ্বৰ সকলো কথা পাহৰি পেলায়। মাত্ৰ যিটোক লৈ খং উঠিল সেইটোহে মনত থাকে। এনেদৰে স্মৰণ শক্তি হেৰুৱাৰ ফলত মানুহৰ বুদ্ধিনাশ হয়, অৰ্থাৎ সুস্থ সিদ্ধান্ত ল'ব নোৱাৰা হয়। ইয়াৰ ফলত মানুহৰ বিনাশ ঘটে। শ্লোক দুভাগৰ ব্যৱহাৰিক তাৎপৰ্য। ইন্দ্ৰিয় পৰায়ণতাৰ শেষ পৰিণতি কি বাৰু? আগৰ শ্লোকত আমি ৰিপুবোৰৰ জন্ম কাহিনী ক'লোঁ। লগতে আপোনালোকক ক'লোঁ যে এই ৰিপুবোৰক বিচাৰিব লাগিব আমাৰ মনৰ মাজত, যাৰ কাৰ্যকাৰিতা ফুটি উঠে ব্যক্তি আৰু সমাজৰ জীৱনত। এতিয়া প্ৰথম কথা আহিল, এই নৰক ক'ত আছে? এই প্ৰশ্নটো। শাস্ত্ৰত 84খন মুখ্য নৰকৰ কথা আছে। বাইবেলত আছে এখন। এই নৰকখনত হেনো গন্ধক নামৰ এবিধ ধাতু অনবৰতে উতলি উতলি এখন ডাঙৰ সাগৰ হৈ থাকে। তাৰ তাপত কল্পনাতীতভাৱে জুই জ্বলিয়ে থাকে, কিন্তু সেই জুইত পোহৰ নাথাকে। এই নৰকখনো মানুহৰ সমাজ বাদ দি অন্য ঠাইত বিচৰাৰ কোনো সকাম নাই। আমাৰ সংসাৰবোৰতেই আছে। কিমান মানুহে বিনা অপৰাধতে নিজৰে স্বামী বা পত্নী, পুত্ৰ, কন্যা, বোৱাৰী আদিৰ অৱজ্ঞা, অৱহেলা, অনাদৰ, ঠাট্টা মস্কৰা খাই খাই জীৱন্ত কালতে নানা অকথ্য অত্যাচাৰ সহি জীয়াই থাকিব লগাত পৰে। কিছু লোকৰ কেঞ্চাৰ, কুষ্ঠ আদি ৰোগ হৈ এফালৰ পৰা শৰীৰৰ মাংসবোৰ গেলি পচি যাব ধৰে, তথাপি মৃত্যু নহয়। এইবোৰেই নৰক নহয় জানো? কিন্তু মনত ৰাখিব লগা কথা হ'ল, নৰকৰ দুৱাৰ মুখত কোন থাকে সেইটো, কোনে নৰকৰ দুৱাৰ খুলি দিয়ে সেইটো। বাইবেলৰ মতে পাপে নহয় জানো? পাপনো কি বাৰু? পাপৰ চেহেৰা বৰ সুন্দৰ, বিশ্বক মোহিব পৰা ৰূপহী যুৱতীৰ দৰে। ই খন্তেকতে শিৱকো ব্ৰহ্মাকো মোহিব পাৰে। এই পাপ কোন? শয়তানৰ জীয়ৰী নহয় জানো? মানে পাপৰ জন্ম হয় কুবুদ্ধিৰ পৰা। এই কুবুদ্ধি বা কুটবুদ্ধিনো কি? হঠতা, ঠগন, মিছা প্ৰলোভন, মিছা কথাক সঁচা সঁচা যেন লগা কৰি আনক ঠগি খাবলৈ পঙা দুৰ্বুদ্ধিৰ নামেই কুটবুদ্ধি বা শয়তানী নহয় জানো? এইটো কৰিলেই পাপৰ জন্ম হয়। পাপৰ লগত যেতিয়া শয়তানী বুদ্ধিয়ে সহযোগ কৰিব, তেতিয়া মৃত্যু অৰ্থাৎ বিনাশৰ জন্ম হ'ব নহয়নে বাৰু? তাৰ পাছত আকৌ চাওকচোন, কাম, ক্ৰোধ, লোভ, মোহ, মন মাৎসৰ্য আদিবোৰ হ'ল আমাৰ মহাশত্ৰু। বাইবেলৰ মতে ডেডলি চিনছ অৰ্থাৎ মাৰাত্মক পাপ। মৃত্যু ইহঁতৰ পিতৃ, যাৰ জন্ম হৈছে কুটবুদ্ধি আৰু পাপৰ পৰা। ইহঁতৰ ৰূপ অতি কিম্ভূত কিমাকাৰ, যমদূত, দৈত্য বা ৰাক্ষসৰ দৰে। সঁচাকৈ এজন মানুহৰ মূৰত খুব খং উঠিলে, কাম ভাৱনাত উন্মত্ত হ'লে বা আন হিংসা, নিন্দা আদিৰ ভাৱৰ বহিঃপ্ৰকাশ হ'লে সেই বাপজনা বা আইগৰাকীৰ চেহেৰা মানুহৰ নিচিনা হৈ থাকেনে বাৰু? গীতা শাস্ত্ৰত অৱশ্যে এই ৰিপুবোৰৰ কবলত পৰিলে মানুহৰ বিনাশ কেনেকৈ হয়
তাৰ বৰ্ণনা কিছু বেলেগ কৈ দিছে। আচলতে বেলেগ নহয়, ব্যাখ্যাটো মনৰ লগত খাপ খুৱাই ল'লেই হ'ল। ইয়াত কি ক'লে? 2য় অধ্যায়ৰ 61 নং শ্লোকত ক'লে যে সকলো ইন্দ্ৰিয় বিষয়ৰ পৰা মনটো আঁতৰাই আনি আমি ভগৱানৰ চিন্তাত মগ্ন হ'ব লাগে। তাকে কৰিব নোৱাৰিলে কি হ'ব সেইখিনিকে 62 আৰু 63 নং শ্লোকত বৰ্ণনা কৰিছে। মনক অন্তৰ্মুখী অৰ্থাৎ ঈশ্বৰ অভিমুখী কৰিব নোৱাৰিলে ই বৰ্হিমুখী হৈ পৰিব। তেতিয়া আমাৰ চকু, কাণ, নাক, ছাল, লিংগ আদিৰ অংগক আমি মনে আশ্ৰয় বা বাহন হিচাপে লৈ বাহিৰৰ বিষয় বাসনাসমূহ পূৰণৰ বাবে সক্ৰিয় হৈ উঠিব। সেইবোৰ পোৱাৰ হাবিয়াসে মনত কুবুদ্ধি বা চয়তানৰ জন্ম দিব। মন বিষয়ত ভ্ৰমণ কৰিবলৈ ল'ব, বিষয় লাভৰ বাসনা জাগিব। এয়াই পাপ। পাপ মানে পাপ কাৰ্য নহয়, পাপ বাসনাহে। পাপ কাৰ্য হঠাতে মানুহে কৰিব নোৱাৰে। মাৰ, চৰ, কিল খোৱাৰ ভয়, অপমান পোৱাৰ ভয়, পুলিচৰ ভয়, আইনৰ ভয়, মাক বা দেউতাকলৈ ভয় আদিয়ে মানুহক পাপ কাৰ্য কৰাৰ পৰা বিৰত থাকে। কিন্তু অন্তৰত থকা পাপ বাসনাৰ ফলত আমি আমাৰ মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক উন্নতিক অৱৰুদ্ধ কৰি থওঁ। এই বিষয় বাসনাই সময়ত মানুহক কোনো যুৱক বা যুৱতীৰ প্ৰতি, কোনো অখাদ্যৰ প্ৰতি বা আন তেনেধৰণৰ কোনো বিষয়ৰ প্ৰতি টানি নি তাত আসক্ত কৰি পেলায়। এয়াই সংগ। সংগৰ পৰা আহে কামনা, অৰ্থাৎ আকাংক্ষিত বস্তুটো সম্পূৰ্ণ নিজৰ কৰি লোৱাৰ বাবে জাগ্ৰত হোৱা বাধা নমনা এটা বাসনা। এয়াই কামনা বা কাম। সমস্যা তেতিয়াই আহে একেটা বস্তুকে বহুতেই বিচাৰে, কিন্তু এজনেহে পাব পাৰে। নোপোৱাসকলৰ উঠে ক্ৰোধ। ক্ৰোধে মানুহৰ হিতাহিত জ্ঞান নোহোৱা কৰে। ফলত মানুহৰ মনৰ পৰা সেই খংটোৰ কাৰণটোৰ বাহিৰে আন সকলো স্মৃতি হেৰাই যায়। ইয়াৰ ফলত মানুহৰ বুদ্ধি নাশ হয়, অৰ্থাৎ ভাল বেয়া, ন্যায় অন্যায় একো ভাবিব পৰা শক্তি নোহোৱা হৈ পৰে। তেনে সময়ত মানুহৰ বিনাশ হয়, নিজে মৰে বা আনক মাৰি জেলত সোমায়, জীৱনটো অৰ্থহীন কৰি পেলায়। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব।